মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 8ৰ অনুশীলনীত 6.1ৰ প্ৰশ্নকেইটা। চোৱা, এই প্ৰশ্নকেইটা সমাধান কৰাৰ আগতে পাঠটোৰ বিষয়ে দুটামান কথা জানি লোৱা। চোৱা, পাঠটোৰ নাম হ'ল বৰ্গ আৰু বৰ্গমূল। এতিয়া চোৱা, বৰ্গ সংখ্যা কাক কোৱা হয়? ইয়াত লিখি আছে যে যিবোৰ সংখ্যা কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰকে বৰ্গ সংখ্যা বোলে। অৰ্থাৎ যিবোৰ সংখ্যাক আমি কি কৰিব পাৰি, অৰ্থাৎ একেধৰণৰ সংখ্যা। চোৱা, 2ৰ লগত 2 পূৰণ কৰিলে কিমান পালোঁ? 4 পালোঁ। 3ৰ লগত 3, 4ৰ লগত 4, 5ৰ লগত 5। অৰ্থাৎ আমি ক'ব পাৰি যে একেটা সংখ্যাক যদি আমি দুবাৰ যদি পূৰণ কৰোঁ, অৰ্থাৎ 5 সংখ্যাটোক যদি আমি 5 যদি দুবাৰ পূৰণ কৰোঁ, 5 5 দুবাৰ পূৰণ কৰোঁ, 6 6 দুবাৰ পূৰণ কৰোঁ, 7 7 যদি দুবাৰ পূৰণ কৰোঁ, তেনেকুৱা সংখ্যাবোৰক কি বুলি কোৱা হ'ব? বৰ্গ সংখ্যা বুলি কোৱা হয়। যেনে 5 5 গুণ কিমান? 25। এই 25টো এটা কি সংখ্যা? বৰ্গ সংখ্যা। 6 6 গুণ 36, 7 7 গুণ 49, আমি লিখিব পাৰি 8 পূৰণ 8। অৰ্থাৎ একেটা সংখ্যাক যদি দুবাৰ পূৰণ কৰোঁ, 8 8 গুণ কিমান? 64, হয়নে? আকৌ লিখিব পাৰি 2 পূৰণ 2, 2 দুগুণ কিমান? 4। এই সংখ্যাবোৰক কি বুলি কোৱা হ'ব? বৰ্গ সংখ্যা বুলি কোৱা হয়। আৰু এই বৰ্গ সংখ্যাটোক আকৌ কি বুলি কোৱা হয়? চোৱা, ইয়াত লিখা আছে যে 1 4 9 16 25, অৰ্থাৎ 4 4 গুণ 16, 5 5 গুণ 25, 6 6 গুণ 7 7 গুণ 49, হয়। আদি সংখ্যাবোৰ কি বুলি কোৱা হয়? পূৰ্ণ বৰ্গ সংখ্যা বুলিও কোৱা হয়। এতিয়া চোৱা অনুশীলনীটো চোৱা কি কৈছে। 1 নম্বৰ প্ৰশ্নটো কি কৈছে? 1ৰ পৰা আৰম্ভ কৰি 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে? চোৱা, 1 নম্বৰৰ চলিউশ্যনটো কি হ'ব? চোৱা, নাম্বাৰ 1ৰ চলিউশ্যন। চোৱা, 1ৰ পৰা কিমান কৈছে? 200লৈকে, হয়নে? অৰ্থাৎ কি কৰোঁ আমি? চোৱা, ইয়াত লিখোঁ 1 পূৰণ 1, 1 1 গুণ কিমান? 1, 2 পূৰণ 2, 3 পূৰণ 3, 4 পূৰণ 4, 5 পূৰণ 5, 6 পূৰণ 6, 7 পূৰণ 7, 8 পূৰণ 8, 9 পূৰণ 9, 10 পূৰণ 10, 11 পূৰণ 11, 12 পূৰণ 12, 13 পূৰণ 13, 14 পূৰণ 14, 15 পূৰণ 15, 14 পূৰণ, এতিয়া 14। চোৱাচোন, এইকেইটা কিমান হয়? 1 1 গুণ 1, 2 দুগুণ 2 দুগুণ 4, 3 3 গুণ 9, 4 4 গুণ 16, 5 5 গুণ 25, 6 6 গুণ 36, 7 7 গুণ 49, 8 8 গুণ 64, 9 9 গুণ 81, 10 10 গুণ 100, 11 11 121, 12 12 144, 13 13 169, 14 14 196, 15 15 কিমান? 225, 2 2 5, কিমান হ'ব? 225। এতিয়া কি কৈছে? চোৱা, ইয়াত কৈছে 1ৰ পৰা আৰম্ভ কৰি 200লৈ। চোৱাচোন, ইয়াত 1ৰ পৰা আৰম্ভ কৰি 200ৰ ভিতৰত চোৱাচোন কিমান আছে? 200ৰ ভিতৰত এইটো 256টো যিহেতু 200 ডাঙৰ, তাৰমানে এইটো নহ'ব। কেইটা আছে চোৱা? 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা, হয়নে? অৰ্থাৎ আমি লিখিব পাৰি যে 1ৰ পৰা, প্ৰশ্নৰ লগত মিলাই লিখা, 1ৰ পৰা আৰম্ভ কৰি 1ৰ পৰা আৰম্ভ কৰি 200লৈ কেইটা পালোঁ? 14টা, হয়নে? 14টা পূৰ্ণবৰ্গ সংখ্যা আছে। এইটো হ'ল আমাৰ 1 নম্বৰটো আনচাৰ। তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে? তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে 1ৰ স্থানত কি অংক থাকিব লিখা। চোৱা, 2 নম্বৰৰ 1টো কেনেকৈ কৰিম? নাম্বাৰ 2ৰ 1ৰ চলিউশ্যন। এককৰ স্থানত কি পাম? চোৱা, ইয়াত 51টো কি কৰি দিছোঁ? বৰ্গ কৰি দিছোঁ। অৰ্থাৎ 51ৰ লগত আকৌ এটা 51 পূৰণ কৰাচোন। চোৱা, ইয়াত কিমান পাম? 51ৰ লগত 51 পূৰণ কৰা, 1 1 গুণ কিমান? 1। অৰ্থাৎ এককৰ স্থানত কি পালোঁ? আমি 1 পালোঁ, হয়নে? অৰ্থাৎ ইয়াত লিখোঁ যে আমি তলত দিয়া সংখ্যাবোৰ বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা। অৰ্থাৎ আমি লিখোঁ, যদি 51ক বৰ্গ কৰিলেই এককৰ স্থানত 1 থাকিব, হয়নে? 51ৰ লগত আৰু এটা যদি 51 পূৰণ কৰোঁ, হয়নে? কিমান থাকিবগৈ? 1 থাকিব, হয়নে? এককৰ ঘৰত। তাৰপিছত চোৱা, 2 নম্বৰটো চলিউশ্যন কিমান আছে? চোৱা, এইটো 99, হয়নে? চোৱা, 99 পূৰণ কৰি চোৱাচোন। 99ৰ লগত 99 পূৰণ কৰা, এককৰ ঘৰটো লাগে। 9 9 গুণ কিমান? 81, সেই 81ৰ 1 বহিব, হয়নে? অৰ্থাৎ এককৰ ঘৰত কিমান পালোঁ? 1 পালোঁ। ইয়াতো লিখা যে 99ক বৰ্গ কৰিলে এককৰ স্থানত কিমান পালোঁ আমি? 1, হয়নে? 1 থাকিব,
1 থাকিব। তাৰপিছত নাম্বাৰ 3টো কৰা, নাম্বাৰ 3 সলিউশ্যন কিমান আছে চোৱা, কিমান আছে 205 হয়নে? এতিয়া চোৱা 205 লগত যদি আকৌ এটা 205 যদি পূৰণ কৰা, এককৰ স্থানত কিমান হ'ব? 5 5 কিমান? 25, অৰ্থাৎ কিমান পালোঁ? 5 পালোঁ হয়নে? অৰ্থাৎ ইয়াত লিখা যে কিমান আছিলে? 205 হয়নে? অৰ্থাৎ ইয়াত লিখা 205ক বৰ্গ কৰিলে এককৰ স্থানত 5 থাকিব। তাৰপিছত নম্বৰ 4টো সলিউশ্যন কৰা, নম্বৰ 4ৰ সলিউশ্যন কিমান আছে চোৱা, চাৰি নম্বৰ 3400 হয়নে? অৰ্থাৎ 3400 লগত আকৌ এটা কি কৰা, 3400 পূৰণ কৰা, 0 লগত 0 পূৰণ কৰিলে কিমান হ'ব? 0 হ'ব হয়নে? অৰ্থাৎ কিমান পালোঁ? একৰ ঘৰত 0 পালোঁ হয়নে? অৰ্থাৎ ইয়াত লিখা যে 3400ক বৰ্গ কৰিলে এককৰ স্থানত কিমান পালোঁ? 0 থাকিব। 5 নম্বৰটো সলিউশ্যন চোৱা, 5 নম্বৰৰ সলিউশ্যন কিমান আছে চোৱা, 1987 হয়। অৰ্থাৎ এইটো কি কৰা, ইয়াত লিখা আছে 1987, আকৌ এবাৰ লিখা 1987। এতিয়া এইটো 7 7 কিমান? 49 কিমান হ'ব? 9, অৰ্থাৎ একৰ ঘৰত কিমান পালোঁ? 9 পালোঁ হয়নে? অৰ্থাৎ ইয়াত লিখা যে 1987ক বৰ্গ কৰিলে এককৰ স্থানত 9 থাকিব। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা। অৰ্থাৎ ইয়াত যে সংখ্যাকেইটা দি আছে, এই সংখ্যাকেইটা কি কাৰণে পূৰ্ণবৰ্গ নহয় চোৱা, ইয়াত আমাৰ কিতাপত চোৱা কি লিখা আছে, কৈছে চোৱা, এককৰ স্থানত বেলেগ অংক যেনে 2 3 7 বা 8 থাকিলে আমি নিশ্চিতভাৱে ক'ব পাৰি যে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। অৰ্থাৎ এককৰ ঘৰত যদি 2 3 7 আৰু কি থাকে? 8 থাকে, তেতিয়াহ'লে সংখ্যাকেইটা কি নহয়? পূৰ্ণবৰ্গ নহয়। অৰ্থাৎ চোৱা, ইয়াত এককৰ ঘৰ, ইয়াত এইটো হ'ল একক, দশক, শতক, হাজাৰ। অৰ্থাৎ চোৱা, এককৰ ঘৰত কিমান আছে? 7। ইয়াত এককৰ ঘৰত কিমান আছে? 2, ইয়াত আছে 3, ইয়াত আছে 8, ইয়াত আছে কিমান? 0। অৰ্থাৎ এককৰ ঘৰত যদি 2 3 7 8 থাকে, তেনেহ'লে সংখ্যাকেইটা কি নহয়? পূৰ্ণবৰ্গ নহয়। অৰ্থাৎ এইটোত লিখা যে 3 নম্বৰ এটো লিখা যে নাম্বাৰ 3-1ৰ সলিউশ্যন লিখোঁ যে নাম্বাৰ 1টো কি লিখা আছে কিমান? 4347 হয়। অৰ্থাৎ লিখা আছে কিমান? 4347। এইটো লিখা যে 4347 সংখ্যাটোৰ এককৰ স্থানত কিমান আছে চোৱা? 7 হয়নে? 7 থকাৰ বাবে লিখা যে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। ইয়াৰ পিছত 2 নম্বৰটো লিখা, নাম্বাৰ 2 সলিউশ্যন চোৱা, সংখ্যাটো কিমান আছে চোৱা, 24832 লিখা যে সংখ্যাটোৰ এককৰ স্থানত কিমান আছে চোৱা? 2 হয়নে? 2 থকাৰ বাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। ইয়াৰ 3 নম্বৰটো চোৱা, নাম্বাৰ 3 সলিউশ্যন লিখা যায় সংখ্যাটো কিমান আছে চোৱা, 35493 লিখা যায় সংখ্যাটোৰ এককৰ স্থানত কিমান আছে? 3 হয়নে? এককৰ স্থানত 3 থকাৰ বাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয়। ইয়াৰ পিছত 4 নম্বৰটো লিখা, নাম্বাৰ 4ৰ সলিউশ্যন
চ' কি লিখা আছে নাম্বাৰ 4টো কিমান আছে 4033 4033 88 সংখ্যাটোৰ এককৰ স্থানত কিমান আছে চোৱা 8 এককৰ স্থানত 8 থকাৰ বাবে সংখ্যাটো পূৰ্ণ বৰ্গ নহয়। ইয়াৰ পাছত 5 নম্বৰটো চোৱা নম্বৰ 5ৰ সলিউশ্যন 5 নম্বৰ সলিউশ্যনটো চোৱা কিমান আছে সংখ্যাটো কিমান আছে চোৱা 182 আৰু কেইটা জিৰ' আছে চোৱা 3টা জিৰ' হয়নে 1 2 3টা অৰ্থাৎ ইয়াত 2টা জিৰ' হ'ব লাগিছিল যিহেতু 3টা জিৰ' আছে সেইকাৰণে কি নহ'ব এই সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব অৰ্থাৎ ইয়াত লিখা আছে 182 সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক শূন্য থকাৰ কাৰণে পূৰ্ণবৰ্গ নহয় অৰ্থাৎ চোৱা ইয়াত 3টা জিৰ' আছে যিহেতু 2টা জিৰ' থাকিব লাগিছে যেতিয়া পিছপিনে কি হ'ব এককৰ ঘৰত কি হ'ব জিৰ' থাকিব অৰ্থাৎ পিছপিনে 2টা জিৰ' থাকিব লাগিব ইয়াত চোৱা জিৰ' কেইটা আছে 3টা আছে সেইকাৰণে এই সংখ্যাটো কি নহ'বগৈ পূৰ্ণবৰ্গ নহ'বগৈ অৰ্থাৎ ইয়াত লিখিলোঁ যে আমি 182 সংখ্যাটোৰ শেষত অযুগ্ম সংখ্যক শূন্য আছে যিহেতু 3টা জিৰ' আছে মানে অযুগ্ম সংখ্যক শূন্য থকাৰ কাৰণে পূৰ্ণবৰ্গ নহয় 4 নম্বৰটো চোৱা কি কৈছে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম চোৱা ইয়াত কিতাপত কি লিখা আছে চোৱা কি কৈছে যুগ্ম সংখ্যাৰ বৰ্গও এটা যুগ্ম সংখ্যা অৰ্থাৎ চোৱা 2ৰ লগত যদি 2 পূৰণ কৰোঁ কিমান পাম আমি 4 পাম অৰ্থাৎ 2টো এটা কি যুগ্ম সংখ্যা 4টো এটা যুগ্ম সংখ্যা চোৱা 4ৰ লগত যদি আমি 4 পূৰণ কৰোঁ 4 4 16 অৰ্থাৎ 4টো এটা যুগ্ম সংখ্যা 16টো এটা যুগ্ম সংখ্যা 12টো এটা যুগ্ম সংখ্যা ঠিক তেনেকৈ 144 কি এটা যুগ্ম সংখ্যা অৰ্থাৎ যুগ্ম সংখ্যাৰ লগত যদি যুগ্ম সংখ্যা যদি আমি কি কৰোঁ বৰ্গ কৰোঁ তেতিয়াহ'লে কি পাম আমি যুগ্ম সংখ্যাই পাওঁ অৰ্থাৎ ইয়াত লিখা যে নাম্বাৰ 4ৰ 1ৰ সলিউশ্যন লিখোঁ যে 5টা যুগ্ম বৰ্গ সংখ্যা হ'ল কিমান ইয়াত লিখিছে 2 4 6 8 10 12 14 16 18 তাৰপিছত 34 লিখিব পৰা 36 এইকেইটা কি ইয়াৰ পৰা যিকোনো 5টা লিখি দিবা যুগ্ম সংখ্যা তাৰপিছত নাম্বাৰ 2টো চোৱা নাম্বাৰ 2ৰ সলিউশ্যন কি কৰিব দিছে চোৱা ই কৈছে 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম ইয়াত লিখা আছে 5টা অযুগ্ম বৰ্গ সংখ্যা হ'ল চোৱা ইয়াত কিতাপত কি লিখা আছে চোৱা লিখা আছে যে অযুগ্ম সংখ্যাৰ বৰ্গ এটা অযুগ্ম সংখ্যা অৰ্থাৎ চোৱা ইয়াত যদি অযুগ্ম সংখ্যা যদি আমি কি কৰোঁ বৰ্গ কৰোঁ তেতিয়াহ'লে কি পাম অযুগ্ম সংখ্যা পাম ইয়াতে চোৱা 3 কি কৰিছোঁ এটা অযুগ্ম সংখ্যা কিমান পালোঁ আমি 9 পালোঁ অৰ্থাৎ অযুগ্ম সংখ্যাক যদি আমি বৰ্গ কৰোঁ কি পাম অযুগ্ম সংখ্যা পাম অৰ্থাৎ ইয়াত লিখা আছে 5টা অযুগ্ম সংখ্যাক লিখা যে 1 লিখিব পাৰি 3 লিখিব পাৰি 5 লিখিব পাৰি 7 লিখিব পাৰি 9 লিখিব পাৰি 11 লিখিব পাৰি 13 লিখিব পাৰি 15 লিখিব পাৰি 17 লিখিব পাৰি আৰু এই গোটেইকেইটা আমি কি পাম অযুগ্ম সংখ্যাকে পাম অৰ্থাৎ অযুগ্ম সংখ্যাক যদি আমি বৰ্গ কৰি কি পাম আমি অযুগ্ম সংখ্যাই পাম ইয়াৰ পৰা তোমালোকে যিকোনো 5টা লিখি দিবা আৰু এয়াই হ'ল আমাৰ 2 নম্বৰটো আনচাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা কি কৈছে পোনে পোনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিওৱা চোৱা 5ৰ এটো কেনেকৈ কৰিম নাম্বাৰ 5ৰ 1ৰ সলিউশ্যন চ' ইয়াত কি লিখিছে চোৱা ইয়াত গোটেইকেইটা কি লিখিছে অযুগ্ম সংখ্যা লিখিছে হয় ন অৰ্থাৎ চোৱা ইয়াত লিখিছে 1 2 নাই 3 লিখিছে 4 নাই 5 লিখিছে 6 নাই আকৌ 7 লিখিছে তেনেকুৱা ক্ষেত্ৰত আমি কেনেকৈ যোগ কৰিম চোৱা ইয়াত কেইটা সংখ্যা আছে চোৱা 4টা হয়নে অৰ্থাৎ এইটো লিখি লোৱা যে 1 + 3 + 4 2 নাই 5 6 নাই 7 চ' ইয়াত কেইটা সংখ্যা আছে চোৱা ইয়াত 1 2 3 4 ইয়াত কি কৰা 4 স্কুৱাৰ লিখা 4 দুটা হ'ব অৰ্থাৎ 4 4 গুণ কিমান হ'বগৈ 16 আৰু এইটো যোগ কৰিলে কিমান পাম আমি 16 পাম তাৰপিছত 2 নম্বৰটো চোৱা কেনেকৈ কৰিম নাম্বাৰ 2 সলিউশ্যন
কিমান আছে চোৱা গোটেইকেইটা যেতিয়া কি থাকিব অযুগ্ম সংখ্যা থাকিব আৰু একাধিক্ৰমে থাকিব অৰ্থাৎ চিৰিয়েল ৱাইজত থাকিব চ' ইয়াত 1 আছে 2 নাই 3 4 নাই 5 6 নাই 7 8 নাই 9 10 নাই 11 12 নাই 13 14 নাই 15 অৰ্থাৎ কি লিখে ইয়াত 1ৰ পৰা লিখি যোৱা 1 তাৰপিছত 2 নাই 3 তাৰপিছত 5 7 9 11 13 প্লাছ 15 হয়নে কিমান আছে 15 লিখি আছে এতিয়া চোৱা ইয়াত কেইটা সংখ্যা আছে চোৱা 1 2 3 4 5 6 7 8 অৰ্থাৎ কি কৰা 8 দুটা পূৰণ কৰা 8 এতিয়া চোৱা 8 দুটা হ'লে কিমান হ'ব 8 8 গুণ কিমান 64 চ' নাম্বাৰ 3 সলিউশ্যনটো কেনেকৈ কৰিম নাম্বাৰ 3 সলিউশ্যন চ' ইয়াত কেইটা সংখ্যা আছে চোৱা ইয়াৰ পৰা 1ৰ পৰা আৰম্ভ কৰি কিমান 25 লৈকে আছে হয়নে অৰ্থাৎ ইয়াত লিখি আছে 1 প্লাছ 3 প্লাছ 5 তাৰপিছত 7 অযুগ্ম সংখ্যাকেইটা লিখি যোৱা 7ৰ পিছত 8 নহয় 9 লিখিম 10টো বাদ দি পেলাই 11 12টো বাদ দি পেলাই 13 14 বাদ দি পেলাই 15 16 বাদ দি 17 18টো বাদ দি 19 20 বাদ দি পেলাই 21 22টো বাদ দি পেলাই 23 24টো বাদ দি পেলাই কিমান 25 চ' ইয়াত কেইটা সংখ্যা আছে চোৱা ইয়াত 1 1 2 3 4 5 6 7 8 9 10 11 12 13 অৰ্থাৎ ইয়াত লিখা 13 13 কি কৰিবলৈ আমি দুবাৰ পূৰণ কৰিবলৈ 13 13ক যদি দুবাৰ পূৰণ কৰি কিমান হ'ব 169 ইয়াত চাই ল'ব পাৰা 13 13 দুবাৰ পূৰণ কৰা 3 3 গুণ 9 3 1 গুণ 3 এটা ঘৰ এৰি দিয়া 3 1 3 1 1 গুণ 1 6 এতিয়া যোগ কৰা 9 9 3 3 6 আৰু 1ৰ 1 অৰ্থাৎ কিমান পালোঁ আমি 169 হয়নে এইটো যোগ কৰিলে কিমান পাম আমি 169 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 6 নম্বৰটো চোৱা কি কৈছে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যা ল'ব লাগিব আমি আৰু অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায়নে চোৱা কেনেকৈ কৰিম নাম্বাৰ 6ৰ সলিউশ্যন চ' কিমান আছিলে 36 আছে 36 লিখি লোৱা কেইটা ক্ৰমিক অযুগ্ম সংখ্যা লিখিব দিছে আমাক 6টা অযুগ্ম সংখ্যা লিখা 1 2টো বাদ দি পেলাই 3 লিখা 3 বাদ দি পেলাই 4 3টো লিখিলোঁ 4 বাদ দি পেলাই 5 লিখা 6টো বাদ দি পেলাই 7 লিখা 8টো বাদ দি পেলাই 9 লিখা কেইটা লিখিব দিছে 6টা হয়নে ইয়াত কেইটা লিখিলোঁ 1 2 3 4 5 আৰু এটা লিখা 11 এতিয়া চোৱা এই গোটেইকেইটা যোগ কৰি পেলাই চোৱাচোন 36 হৈছে নেকি 3 আৰু 1 কিমান 4 4 5 9 9 আৰু 7 16 16 আৰু 9 25 25 আৰু 11 কিমান হ'বগৈ 25 আৰু 11 36 অৰ্থাৎ কি পালোঁ আমি এই 36টো পাই গ'লোঁ হয়নে এইটোৱে হ'ল কি আমাৰ আনচাৰ ইয়াৰ পাছত 7 নম্বৰটো চোৱা কি কৈছে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা চোৱা কেনেকৈ কৰিম নাম্বাৰ 7ৰ সলিউশ্যন প্ৰথমে লিখি লোৱা যে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাকেইটা 15তকৈ ডাঙৰ ত্ৰিভুজীয় সংখ্যাকেইটা কিমান হ'ল 15 তাৰপিছত 15 নহয় 15তকৈ ডাঙৰ যিহেতু কৈছে কিমান হ'ব 21 হ'ব তাৰপিছত 28 হ'ব 36 হ'ব 45 আৰু 55 এতিয়া চোৱা কি কৰা এই 21 আৰু 28 দুটা যোগ কৰাচোন 21 প্লাছ 28 দুটা যোগ কৰিলে কিমান হ'ব চোৱা 8 আৰু 1 9 2 2 4 অৰ্থাৎ কিমান 49 তাৰপিছত এই 28 লগত 36টো যোগ কৰা 28 প্লাছ 36 দুটা যোগ কৰিলে কিমান হ'বগৈ 64 তাৰপিছত এই 36ৰ লগত 45টো যোগ কৰা 36ৰ লগত 45 যোগ কৰা কিমান হ'ব চোৱা 6 5 11 1 হাতত আছে 1 4 3 7 1 8 অৰ্থাৎ 81 তাৰপিছত কি কৰা এই 45ৰ লগত 55টো যোগ কৰা 45ৰ লগত 55টো যোগ কৰা কিমান হ'বগৈ 100 অৰ্থাৎ 49টো আমি কিমান পূৰণ কৰিলে পাম 7 পূৰণ 7 আৰু 64 8 পূৰণ 8 89টো 9 পূৰণ 9 আৰু 100টো 10 পূৰণ 10 অৰ্থাৎ লিখিব পাৰি যে 7 কেইটা দুটা 8 কেইটা ইয়াত দুটা ইয়াত 9 দুটা আৰু ইয়াত 10 দুটা আৰু এইকেইটা কি সংখ্যা বৰ্গ সংখ্যা হয়নে এইটো কি সংখ্যা আমাৰ বৰ্গ সংখ্যা 7 এটা কি বৰ্গ সংখ্যা 8 এটা বৰ্গ সংখ্যা 9টো এটা বৰ্গ সংখ্যা তাৰপিছত 10টো কি এটা বৰ্গ সংখ্যা গতিকে আমি লিখিব পাৰি যে গতিকে ক্ৰমিক ত্ৰিভুজীয়
ত্ৰিভুজীয় সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা হয়। এইকেইটা কি পালোঁ আমি বৰ্গ সংখ্যা পালোঁ হয়নে? অৰ্থাৎ বৰ্গ সংখ্যা হয়। এয়াই হ'ল আমাৰ 7 নম্বৰটো আনচাৰ। ধন্যবাদ।